অসমবাসী ৰাইজে লাভ কৰিব প্ৰত্যেক মাহেকত ৩০০০ কোটি টকা ডাইৰেক্ট বেংক একাউণ্টত 10 তাৰিখত এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছো বিগ ব্ৰেকিং নিউজ। আপুনি কেনেকৈ আবেদন কৰিব অতি শীঘ্ৰে জানক, লগতে কি কি ডকুমেণ্ট লাগিব আজিৰ ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাম। এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছো বিগ ব্ৰেকিং নিউজ। আবেদন কৰাৰ কাৰণে প্ৰথমে চাওক আপোনাৰ কি কি ডকুমেণ্ট লাগিব, তাৰপিছত আপোনাৰ বেংক একাউণ্ট লাগিব, লগতে আপোনাৰ আধাৰ কাৰ্ডটো থাকিব লাগিব, কি কি ডকুমেণ্ট লাগিব সম্পূৰ্ণকৈ প্ৰথমতে চাওক। এইখন ফিল কৰাৰ পিছত আপুনি যেতিয়া সাবমিটত ক্লিক কৰিব তেতিয়া কিন্তু আপোনাৰ এইখন আবেদন কমপ্লিট হৈ যাব। প্ৰথমতে চাওক ইয়াতে আপোনালোকৰ ইন্ট্ৰডাকশনটো দি আছে, তলত চাওক আপোনাৰ কি কি ডকুমেণ্ট প্ৰয়োজন হ'ব। প্ৰথমতে চাওক ইয়াতে ইণ্টাৰ ইশ্ৰম ইয়াৰ নাম্বাৰ, প্ৰথমতে কিন্তু আপোনাৰ আধাৰ কাৰ্ডটো লাগিব। যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি এইখন আবেদন কৰিব পাৰিব। আৰু অকল আধাৰ কাৰ্ডে নহয়, যদি আপুনি ইশ্ৰম কাৰ্ডটো বনাইছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ ইশ্ৰম কাৰ্ডৰ নাম্বাৰটো লাগিব। যদি আপোনালোকৰ ইশ্ৰম কাৰ্ডটো নাথাকে তেনে ক্ষেত্ৰত কিন্তু আপুনি নাপাব এই ৩০০০ কোটি টকা। তাৰপিছত তলত চাওক আপোনাৰ মোবাইল নাম্বাৰটো লাগিব, লগতে আপোনালোকৰ মোবাইল নাম্বাৰটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা লাগিব। যদি আপোনালোকৰ মোবাইল নাম্বাৰৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক নাথাকে তেনে ক্ষেত্ৰত কিন্তু আপুনি এইখন আবেদন কৰিব নোৱাৰিব। তাৰপিছত চাওক ইয়াতে আপোনাৰ বেংক একাউণ্টটো কিন্তু লাগিব। যদি আপোনালোকৰ বেংক একাউণ্ট নাথাকে তেনে ক্ষেত্ৰত কিন্তু আপুনি টকাটো নাপাব। আপোনালোকে সকলোৱে জানে যদি আপোনালোকৰ এইখন বেংক একাউণ্ট নাই তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ টকাটো একাউণ্টত নোসোমায় আৰু আপুনি কেতিয়া টকাটো লাভ কৰিব সবিশেষ জনাম ভিডিঅ'টোৰ জৰিয়তে। হয় বন্ধু বান্ধৱীসকল, প্ৰথমে চাওক ইয়াতে দি আছে আপোনালোকৰ ইনৰলমেণ্ট ফৰ্ম, তাৰপিছত ইয়াতে চাওক ফিল এণ্ড নমিনি ডিটেইলছ, আপোনাৰ নমিনি ডিটেইলছটো দিব লাগিব। তাৰপিছত চাওক ইয়াতে ডাউনলোড, তাৰপিছত ইয়াতে বহুকেইটা অপশ্যন দি আছে। আপোনাৰ পেমেণ্টটো এটা কৰিব লাগিব, কিমান টকাৰ পেমেণ্ট কৰিব লাগিব। লগতে আজি আপোনালোকক সম্পূৰ্ণকৈ দেখাম যে এইখন আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কি কি ডকুমেণ্ট প্ৰয়োজন হ'ব অথবা নথি পত্ৰ লাগিব, এইখিনি প্ৰথমতে সম্পূৰ্ণকৈ জানক। প্ৰথমে চাওক ইয়াতে দি আছে পাৰ্চনেল ডিটেইলছ, ইয়াতে ইণ্টাৰ ইশ্ৰম ইয়াৰ নাম্বাৰ, ইয়াতে আপোনালোকৰ ইশ্ৰম কাৰ্ডৰ যিখন নাম্বাৰটো বহাই দিব। তাৰপিছত দেখাব ইয়াতে আপোনাৰ ছাবস্ক্ৰাইবাৰ ডেট অফ বাৰ্থ, ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব। তাৰপিছত ইয়াতে আপোনাৰ আধাৰ নাম্বাৰটো বহাই দিব। বহাই দিয়াৰ পিছত তলত চাওক ইয়াতে ভেৰিফাই বুলি এটা অপশ্যন দেখা পাইছে, আপুনি ভেৰিফাই বটনত ক্লিক কৰিব। তাৰপিছত দেখা পাব ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডত যিখন নেম আছে অট'মেটিকলি ইয়াতে আহি বহি যাব। তাৰপিছত ইয়াতে ইমেইল আইডি বহাব, তাৰপিছত ইয়াতে মোবাইল নাম্বাৰটো বহাই দি ইয়াতে ভেৰিফাই বটনত ক্লিক কৰি প্ৰথমতে এইখন চেক কৰি ল'ব। তাৰপিছত ইয়াতে জেণ্ডাৰটো অট'মেটিকলি আহি ইয়াতে বহি যাব। তাৰপিছত ইয়াতে আপোনাৰ এড্ৰেছটো চিলেক্ট কৰিব লাগিব। ইয়াৰ পৰা আপোনালোকৰ যিখন ষ্টেটটো আপুনি চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত দেখাব ইয়াতে ডিষ্ট্ৰিক্ট, ইয়াৰ পৰা আপোনাৰ যিখন ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰি লৈ ল'ব। বন্ধু বান্ধৱীসকল, যেতিয়া আপোনালোকৰ ডিষ্ট্ৰিক্ট যিখন আছে সেইখন ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰি লৈ ল'ব। চিলেক্ট কৰি লৈ লোৱাৰ পিছত আপুনি তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত দেখা পাব ইয়াতে এটা অপশ্যন দেখা পাইছে, আপুনি চাওক ইয়াতে দিয়া আছে ইণ্টাৰ পিন কোড, ইয়াতে আপোনাৰ পিন কোডটো বহাই দিব। বহাই দিয়াৰ পিছত তলত চাওক ইয়াতে ডু ইউ বিলং টু নৰ্থ ইষ্ট ৰিলিজন, জাষ্ট আপুনি ইয়াতে ক্লিক কৰিব। যদি আপুনি নৰ্থ ইষ্টত বাস কৰে তেনে ক্ষেত্ৰত আপুনি ইয়েছ দিব, যদি নহয় তেনে ক্ষেত্ৰত আপুনি নো দি দিব। তাৰপিছত তলত চাওক ইয়াতে কেটেগৰীটো অট'মেটিকলি আহি যাব। ইয়াতে চাওক চিলেক্ট অকুপেশ্যন, ইয়াতে ক্লিক কৰিব আপুনি কোনটো কাম কৰে। যদি আপুনি খেতি কৰে তেনে ক্ষেত্ৰত ইয়াতে এগ্ৰিকালচাৰ যিটো অপশ্যন দেখা পাইছে আপুনি এইখন চিলেক্ট কৰিব। আৰু যদি বেলেগ কিবা কিবি কৰে ইয়াতে বহুকেইটা দি আছে, ইয়াৰ পৰা আপুনি চিলেক্ট কৰি লৈ ল'ব। লৈ লোৱাৰ পিছত তলত স্ক্ৰল কৰি দেখা পাব ইয়াতে হোৱেৰ দেয়াৰ মেম্বাৰ বেনিফিচিয়াৰী অফ NPS ESIC EPFO, যদি এইকেইটাৰ মেম্বাৰ হয় আপুনি তেনে ক্ষেত্ৰত আপুনি ইয়েছ দিব, যদি নহয় তেনে ক্ষেত্ৰত আপুনি নো দিব। যদি আপুনি ইয়েছ দিয়ে তেনে ক্ষেত্ৰত কিন্তু আপুনি আবেদন কৰিব নোৱাৰিব। তাৰপিছত দেখা পাব ইয়াতে হোৱেৰ দেয়াৰ ইনকাম টেক্স পেয়াৰ, আপুনি ইনকাম পে কৰে নেকি। যদি আপুনি ইনকাম টেক্স দিয়ে তেনে ক্ষেত্ৰত আপুনি ইয়েছ দিব, আৰু যদি নিদিয়ে তেনে ক্ষেত্ৰত আপুনি নো দিব। আৰু যদি আপুনি ইয়েছ দিয়ে তেনে ক্ষেত্ৰত আপুনি ইয়াৰ কাৰণে ইলিজিবল নহয়, তাৰ কাৰণে কিন্তু আপুনি নো দিব লাগিব। তাৰপিছত সকলোখিনি দি দিয়াৰ পিছত দেখা পাব এটা বক্স দেখা পাইছে আই হেয়াৰ বাই এগ্ৰি ডেট দ্য বেনিফিচিয়াৰী, আপুনি ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ছাবমিটত ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে আপোনাৰ নেক্সট পেজটো আহি যাব। চাওক ফিল বেংক নমিনি ডিটেইলছ, আপোনাৰ কিন্তু নমিনি ডিটেইলছটো এতিয়া আপোনাৰ দিব লাগিব। লগতে চাওক ইয়াতে ডাউনলোড মেণ্ডেটেড ফৰ্ম আপোনাৰ লাগিব। তাৰপিছত আপলোড মেণ্ডেটেড ফৰ্মটো লাগিব, আপোনাৰ পে'মেণ্ট কৰিব লাগিব এটা। তাৰপিছত আপুনি এটা কাৰ্ড লাভ কৰিব, আৰু সেইখন কাৰ্ডৰ জৰিয়তে আপুনি প্ৰত্যেক মাহতে লাভ কৰিব পাৰিব ৩০০০ কোটি টকা, আৰু বছৰি লাভ কৰিব ১২০০০ কোটি টকা। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানিলে আপোনাৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব। আপোনাৰ ইশ্ৰম কাৰ্ডটো এতিয়া আপুনি উলিয়াই লওক, আপোনাৰ আধাৰ কাৰ্ডটো উলিয়াই লওক, বেংক একাউণ্টটো উলিয়াই লওক, এইখিনি আপুনি হাতত ৰাখক। লগতে আপোনাৰ আধাৰ কাৰ্ডৰ লগত যিখন মোবাইল নাম্বাৰ লিংক আছে সেইখন আপুনি হাতত ৰাখক। আপোনালোকক নেক্সট ভিডিঅ' দেখুৱাম সম্পূৰ্ণ প্ৰচেছত আপুনি কেনেকুৱাকৈ আবেদন কৰিব ৩০০০ টকাৰ বাবে। হয় বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং।
ফুল ভিডিঅ'